নমস্কাৰ, মই উতনু ভূঞা। সত্যৰ এটা নতুন খণ্ড এইবাৰ আমি আপোনালোকৰ ওচৰলৈ আৰম্ভ কৰিব ওলাইছোঁ। নিষিদ্ধ ঘোষিত আলফাৰ ফালৰ পৰা হঠাৎ কিছু সময়ৰ পূৰ্বে এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে, মেইল যোগে জাৰি কৰা হৈছে, যি বাৰ্তাই সমগ্ৰ ৰাজ্যখনত হাহাকাৰ লগাইছে। ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপন কৰি থকা অৱস্থাতেই আলফাৰ ফালৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছে, যি প্ৰেছ বিজ্ঞপ্তিটো ছেকেণ্ড লেফটেনেণ্ট ঈশান অসমৰ ফালৰ পৰা জাৰি কৰা হৈছে। তাৰ কপি এটা আমালৈ আহিছে। তেওঁলোকে দাবী কৰিছে যে কাৰ্যসূচী ব্যৰ্থ কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বোমা সংস্থাপন কৰিছিল আৰু সেই বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ এতিয়া অসমৰ জনসাধাৰণক তেওঁলোকে আহ্বান জনাইছে। এতিয়া আলফাৰ ফালৰ পৰা ক'ত ক'ত বোমা সংস্থাপন কৰা হৈছিল তাৰো তালিকাখন দাখিল কৰা হৈছে। সেই তালিকাখন এনেধৰণৰ: শিৱসাগৰৰ দ্বিতীয় অফিচত পৰি থকা পুৰণি গাড়ী এখনত 1 নম্বৰ। 2, শিৱসাগৰৰ বিজি ৰোডৰ ONGCৰ 5 নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এম্বুলেঞ্চ এখনত। 3, লাকুৱা তিনিআলি থানাৰ সমীপত। 4, অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণি বাছ এখনত। 5, অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰৰ পুৰণি বাছ এখনত। 6, লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাষত পেৰড গ্ৰাউণ্ডত থকা NHPC পুৰণি গাড়ীখনত। 7, লাকুৱা দৈনিক বজাৰ IBৰ সমীপত। 8, বৰঘাট আৰক্ষী চকীৰ সমীপত গছলতাৰ আৱৰি ৰখা পুৰণি গাড়ীখনত। 9, নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিটেল পোৱাৰ আগতে পোৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা হৈছে। 10, দিছপুৰৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা হৈছিল। 11, গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ বৰ্ডৰ বাকচটোত। 12, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা হৈছে। 13, ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ ঘুমটিখনৰ তলত পাণবজাৰ গুৱাহাটী। 14, যোৰাবাট উৰণীয়া চকীৰ সেতুৰ সমীপত। 15, ভেটাপাৰা। 16, মালিগাঁও। 17, ৰাজগড়। 18, নলবাৰী পুৰণি মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণি এম্বুলেঞ্চ এখনৰ ভিতৰত। 19, ৰঙিয়া তামোলপুৰ ৰোডৰ SBI ৱেলকাম বৰ্ডখন পাৰ হৈ যোৱা পথৰ প্ৰথমখন দোকানখনৰ কাষৰ খালী ঠাইখিনিত। গুৰেশ্বৰ চক, তামোলপুৰত। বিশেষ দ্ৰষ্টব্য: পানী তোলাৰ লগতে তিনিচুকীয়াৰ 2টা স্থান, ডিব্ৰুগড়ৰ 1টা স্থান, গোলাঘাট সৰুপথাৰ 2টা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নহ'ল। এই মুহূৰ্তলৈকে আৰক্ষীয়ে এটাও বোমা উদ্ধাৰ কৰিব পৰা নাই, কিন্তু আৰক্ষীয়ে ব্যাপক হাৰত অভিযান চলাইছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰি থকা সময়তেই সমগ্ৰ অসমৰ আৰক্ষী বাহিনী এটা বোমাৰ সন্ধানত অভিযান চলাবলগীয়া হৈছে। আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই এতিয়া দাবী কৰিছে তেওঁলোক নিশ্চিত নহয় সঁচাকৈ বোমা সংস্থাপন কৰা হৈছে নাই, কিন্তু যদিহে সঁচাকৈ বোমা সংস্থাপন কৰা হৈছে তেনেহ'লে অসম আৰক্ষীৰ চোৰাংচোৱা বাহিনীৰ বাবে অতিকৈ লজ্জাৰ বিষয়। কিয়নো আলফাৰ ফালৰ পৰা যিবোৰ স্থান ঘোষণা কৰা হৈছে সেইবোৰ স্থানত যদিহে সঁচাকৈ বোমা সংস্থাপন কৰা হৈছে তেনেহ'লে সমগ্ৰ ৰাজ্যজুৰি আলফাৰ নেটৱৰ্ক সক্ৰিয় হৈ আছে। এই মুহূৰ্তত আমি লখিমপুৰৰ লগত কথা পাতিছিলোঁ যে হয়, লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰড গ্ৰাউণ্ডত এতিয়াও NHPCৰ পুৰণি গাড়ী এখন আছে। এইখিনিতে প্ৰশ্ন হৈছে আলফাৰ এই বক্তব্য কিমান সত্য। আলফাৰ ফালৰ পৰা কোৱা হৈছে যে কাৰিকৰী বিজুতিৰ বাবে এই বোমাকেইটা বিস্ফোৰিত নহ'ল, গতিকে বোমাকেইটা আঁতৰাবলৈ কোৱা হৈছে। কিন্তু এই কথা বিশ্বাস কৰিব পাৰিনে? 25টাকৈ বোমা সংস্থাপন কৰাৰ পিছত কাৰিকৰী বিজুতি ঘটিব পাৰে নে অসম আৰক্ষীক ব্যস্ত কৰিবৰ বাবে আলফাৰ ফালৰ পৰা এনে কৌশল অৱলম্বন কৰা হ'ল স্বাধীনতা দিৱসৰ কাৰ্যসূচী যাতে উলহ মালহেৰে উদযাপন কৰিব নোৱাৰে, অসমৰ মানুহ যাতে আতংকত থাকিব পাৰে, তাৰ বাবে এক ভুৱা প্ৰচাৰ চলোৱা হ'ল নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ আজি নিশাৰ ভিতৰত পোৱা যাব। অসম আৰক্ষীয়ে দাবী কৰিছে যে আলফাই কোৱাৰ দৰে সঁচাকৈয়ে 25টা শক্তিশালী বোমা সংস্থাপন কৰাৰ বাতৰিটো মিছা। ক'ৰবাত হয়তো তেওঁলোকে এটা টেমা পাইছে, হয়তো কোনোবা বিস্ফোৰক আছে, কিন্তু বিতং তথ্য এতিয়া আহৰণ কৰিব পৰা নাই। কিছু সময়ৰ পিছত বিতং তথ্য তেওঁলোকে লাভ কৰিব। ধন্যবাদ।